যে 3জনতকৈ যাৰ ওপৰত সন্তান বা 4 নম্বৰ যদি প্ৰেগনেন্সি তেওঁলোকৰ ক্ষেত্ৰত এটা বিনামূলীয়াকৈ দিয়া নহ'বগৈ কাৰণ কিয় যেহেতু চৰকাৰে কৈছে ফেমিলি প্লেনিঙৰ কথা কৈছে আৰু ফেমিলি প্লেনিঙৰ কথা কোৱাৰ পিছত যদি আমি যদি 6 নম্বৰ 7 নম্বৰ বাচ্চাকৈ যদি আমি ফ্ৰী যদি দিওঁ তেতিয়াহ'লে আমি ৰিভাৰ্ছ কাম ওলোটা কাম কৰি থকা যেন হ'ব গতিকে এতিয়াৰ পৰা 1 জুলাই তাৰিখৰ পৰা যে 3টাতকৈ অধিক সন্তান যাত থাকিব সেইসকল প্ৰেগনেন্ট মানে যিবোৰ উইমেন সেইসমূহ উইমেনৰ মেডিকেল কলেজত যিটো ফিজ দিব লাগে বা সোনোগ্ৰাফিৰ ক্ষেত্ৰত বা এক্সৰেৰ ক্ষেত্ৰত বা লেবৰেটৰীৰ ক্ষেত্ৰতে হওক বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যে মেডিকেল কলেজৰ বৰপেটাত যিটো চাৰ্জ দিব লাগে সেই চাৰ্জ ইয়াতে এফআৰঅ'টো দিব লাগিব আৰু মই এইটো আহ্বান জনাইছোঁ এইটো আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ লগতে স্বাস্থ্য বিভাগক মই আহ্বান জনাইছোঁ আচলতে অসমত সমগ্ৰ অসমত এই নিয়মটো প্ৰৱৰ্তন হ'ব লাগে আমি পৰিচালনা সমিতি আজি আমি সিদ্ধান্ত লৈ 1 জুলাইৰ পৰা কৈছোঁ অসমৰ অন্য প্ৰান্তত কি কৰে নকৰে এইটো স্বাস্থ্য বিভাগৰ কথা তথাপি মই অশোক সিংহাল ডাঙৰীয়াক এইটো কথা মুকলিভাৱে আজি আহ্বান জনাইছোঁ।